আমিতো বিচাৰিছো কৈয়ে আছো মই ইতিমধ্যে সকলোখিনি কথা কৈছো ইতিমধ্যে নতুনকৈ ক'বলৈ একো নাই আমি এখন বিশেষ আদালতৰ ব্যৱস্থা কৰাৰ কাৰণে অনুৰোধ কৰিছিলো আৰু মুখ্যমন্ত্ৰী মহোদয় নিজেও 1 জানুৱাৰী তাৰিখে তেওঁ ঘোষণা কৰিছিলে কথা গতিকে তেনেদৰে আগবাঢ়ক এতিয়া বিচাৰ প্ৰক্ৰিয়া এটা প্ৰক্ৰিয়াৰ মাজেৰে আৰম্ভ চলি থাকে গতিকে আমি ধৈৰ্য সহকাৰে ৰৈ আছো কিন্তু মই ইতিমধ্যে কৈছো যে কাৰো যাতে জামিন নহওক আৰু পানী নসৰকাকৈ বিচাৰ সম্পন্ন হোক সকলো দোষীয়ে শাস্তি পাওক ইয়াত যিমানখিনি এতিয়া ইমান ডাঙৰ এখন চাৰ্জশ্বিট দিছে এখন ভলিউমিনাছ চাৰ্জশ্বিট তাত সকলো কথা নিশ্চয় ভালদৰে আছে সকলোবোৰ তথ্য প্ৰমাণেৰে সৈতে সকলো দোষ আদালতত এতিয়া প্ৰতিষ্ঠা হওক আমিতো বিচাৰিছো কৈয়ে আছো মই ইতিমধ্যে সকলোখিনি কথা কৈছো ইতিমধ্যে নতুনকৈ ক'বলৈ একো নাই আমি এখন বিশেষ আদালতৰ ব্যৱস্থা কৰাৰ কাৰণে অনুৰোধ কৰিছিলো আৰু মুখ্যমন্ত্ৰী মহোদয় নিজেও 1 জানুৱাৰী তাৰিখে তেওঁ ঘোষণা কৰিছিলে কথা গতিকে তেনেদৰে আগবাঢ়ক এতিয়া বিচাৰ প্ৰক্ৰিয়া এটা প্ৰক্ৰিয়াৰ মাজেৰে আৰম্ভ চলি থাকে গতিকে আমি ধৈৰ্য সহকাৰে ৰৈ আছো কিন্তু মই ইতিমধ্যে কৈছো যে কাৰো যাতে জামিন নহওক আৰু পানী নসৰকাকৈ বিচাৰ সম্পন্ন হোক সকলো দোষীয়ে শাস্তি পাওক ইয়াত যিমানখিনি এতিয়া ইমান ডাঙৰ এখন চাৰ্জশ্বিট দিছে এখন ভলিউমিনাছ চাৰ্জশ্বিট তাত সকলো কথা নিশ্চয় ভালদৰে আছে সকলোবোৰ তথ্য প্ৰমাণেৰে সৈতে সকলো দোষ আদালতত এতিয়া প্ৰতিষ্ঠা হওক আমিতো বিচাৰিছো কৈয়ে আছো মই ইতিমধ্যে সকলোখিনি কথা কৈছো ইতিমধ্যে নতুনকৈ ক'বলৈ একো নাই আমি এখন বিশেষ আদালতৰ ব্যৱস্থা কৰাৰ কাৰণে অনুৰোধ কৰিছিলো আৰু মুখ্যমন্ত্ৰী মহোদয় নিজেও 1 জানুৱাৰী তাৰিখে তেওঁ ঘোষণা কৰিছিলে কথা গতিকে তেনেদৰে আগবাঢ়ক এতিয়া বিচাৰ প্ৰক্ৰিয়া এটা প্ৰক্ৰিয়াৰ মাজেৰে আৰম্ভ চলি থাকে গতিকে আমি ধৈৰ্য সহকাৰে ৰৈ আছো কিন্তু মই ইতিমধ্যে কৈছো যে কাৰো যাতে জামিন নহওক আৰু পানী নসৰকাকৈ বিচাৰ সম্পন্ন হোক সকলো দোষীয়ে শাস্তি পাওক ইয়াত যিমানখিনি এতিয়া ইমান ডাঙৰ এখন চাৰ্জশ্বিট দিছে এখন ভলিউমিনাছ চাৰ্জশ্বিট তাত সকলো কথা নিশ্চয় ভালদৰে আছে সকলোবোৰ তথ্য প্ৰমাণেৰে সৈতে সকলো দোষ আদালতত এতিয়া প্ৰতিষ্ঠা হওক আমিতো বিচাৰিছো কৈয়ে আছো মই ইতিমধ্যে সকলোখিনি কথা কৈছো ইতিমধ্যে নতুনকৈ ক'বলৈ একো নাই আমি এখন বিশেষ আদালতৰ ব্যৱস্থা কৰাৰ কাৰণে অনুৰোধ কৰিছিলো আৰু মুখ্যমন্ত্ৰী মহোদয় নিজেও 1 জানুৱাৰী তাৰিখে তেওঁ ঘোষণা কৰিছিলে কথা গতিকে তেনেদৰে আগবাঢ়ক এতিয়া বিচাৰ প্ৰক্ৰিয়া এটা প্ৰক্ৰিয়াৰ মাজেৰে আৰম্ভ চলি থাকে গতিকে আমি ধৈৰ্য সহকাৰে ৰৈ আছো কিন্তু মই ইতিমধ্যে কৈছো যে কাৰো যাতে জামিন নহওক আৰু পানী নসৰকাকৈ বিচাৰ সম্পন্ন হোক সকলো দোষীয়ে শাস্তি পাওক ইয়াত যিমানখিনি এতিয়া ইমান ডাঙৰ এখন চাৰ্জশ্বিট দিছে এখন ভলিউমিনাছ চাৰ্জশ্বিট তাত সকলো কথা নিশ্চয় ভালদৰে আছে সকলোবোৰ তথ্য প্ৰমাণেৰে সৈতে সকলো দোষ আদালতত এতিয়া প্ৰতিষ্ঠা হওক আমিতো বিচাৰিছো কৈয়ে আছো মই ইতিমধ্যে সকলোখিনি কথা কৈছো ইতিমধ্যে নতুনকৈ ক'বলৈ একো নাই আমি এখন বিশেষ আদালতৰ ব্যৱস্থা কৰাৰ কাৰণে অনুৰোধ কৰিছিলো আৰু মুখ্যমন্ত্ৰী মহোদয় নিজেও 1 জানুৱাৰী তাৰিখে তেওঁ ঘোষণা কৰিছিলে কথা গতিকে তেনেদৰে আগবাঢ়ক এতিয়া বিচাৰ প্ৰক্ৰিয়া এটা প্ৰক্ৰিয়াৰ মাজেৰে আৰম্ভ চলি থাকে গতিকে আমি ধৈৰ্য সহকাৰে ৰৈ আছো কিন্তু মই ইতিমধ্যে কৈছো যে কাৰো যাতে জামিন নহওক আৰু পানী নসৰকাকৈ বিচাৰ সম্পন্ন হোক সকলো দোষীয়ে শাস্তি পাওক ইয়াত যিমানখিনি এতিয়া ইমান ডাঙৰ এখন চাৰ্জশ্বিট দিছে এখন ভলিউমিনাছ চাৰ্জশ্বিট তাত সকলো কথা নিশ্চয় ভালদৰে আছে সকলোবোৰ তথ্য প্ৰমাণেৰে সৈতে সকলো দোষ আদালতত এতিয়া প্ৰতিষ্ঠা হওক